যোৱা 10 তাৰিখে আমাৰ চিচিদ্বাৰ আহ্বানত বিশাল জনজাতি সমাৱেশ হৈ গ'ল গুৱাহাটী সোণাপুৰত। তো আমি তাৰে সিদ্ধান্ত মৰ্মে অসম বিধানসভাৰ 126 জন বিধায়কক বৰ্তমানৰ যিটো 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে আমি যিটো সংগ্ৰাম আমাৰ অব্যাহত আছে তাৰ সিদ্ধান্ত মৰ্মে আমি 126 জন বিধায়কক অহা মাহত আমাৰ বিধানসভাৰ অধিৱেশন চলিব। তাতেই আমি অপোজ কৰিবৰ কাৰণে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ছাৰক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি আমাৰ জনজাতিসকলৰ যি আৱেগ অনুভূতি এই বিষয়ত তেওঁক আমি অৱগত কৰিলোঁ। আমি স্মাৰকপত্ৰৰ যোগেদি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে কোনো পধ্যে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিচৰা নাই, আমাৰ মাজত আমি সংঘাতো বিচৰা নাই সমান্তৰালভাৱে। তথাপিতো আমি আমাৰ 126 জন বিধায়কক আমি গোটেইখিনি কংগ্ৰেছে হওক AGP হওক যিয়েই হওক আমি প্ৰত্যেকগৰাকীক আমি মেমৰেণ্ডাম দিয়াৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।